নমস্কাৰ ষ্টৰী টেললৈ আপোনাক স্বাগতম জনাইছো মই আইচেংফা বৰুৱাই পাঠ কৰিবলৈ লৈছো ৰঞ্জু হাজৰিকাৰ উপন্যাস তেজৰ অভিসাৰ একাষাৰ ডিটেক্টিভ কাহিনীৰ পাঠতেই ৰহস্য আবদ্ধ নহয় ৰহস্য সৰ্বত্ৰ মানুহৰ মূৰৰ চুলিৰ পৰা ভৰিৰ নখ পৰ্যন্ত আনকি চকুৰ আগৰ সেই গছজোপাও ৰহস্যময় বিশ্বজগত মহাকাশ সকলোতে আছে ৰহস্য আমাৰ সৌৰমণ্ডল পাৰ হৈ অনন্ত মহাকাশত লক্ষ লক্ষ আলোকবৰ্ষ দূৰত এনে গ্ৰহ আছে নেকি য'ত সভ্য জীৱই বাস কৰে সি আমাতকৈও জ্ঞানী নাইবা এনে অদ্ভুত জীৱ আছে নেকি যাৰ বিষয়ে আমি কোনো কল্পনাই কৰিব নোৱাৰো ৰহস্যময় বিশ্ব ব্ৰহ্মাণ্ড অনন্তকালৰ প্ৰহেলিকা প্ৰচন্ন একালৰ গুহাবাসী মানৱ জাতিয়ে পৃথিৱীজুৰি সুসভ্য মানৱ জাতিক প্ৰতিষ্ঠা কৰে মানুহৰ উদ্ভাৱনী শক্তিৰ উন্মেষ হয় পৰিশ্ৰম যত্ন চেষ্টা শিক্ষাৰ গুণত বুদ্ধিৰ বলত জ্ঞান বিজ্ঞানৰ চৰম উৎকৰ্ষ দেখুৱায় নিখিল বিশ্বৰ অসীম ৰহস্যই মানৱৰ মনত কুহকৰ সৃষ্টি কৰে তাৰেই উন্মাদনাত মানুহ মত্ত হৈ পৰে পৃথিৱী এৰি গ্ৰহলোকলৈ ঢাপলি মেলে আদিম কালৰ সেই গুহাবাসী মানৱে কিন্তু কোনোবা এক অজান শক্তিৰ সামান্য ইংগিততে মানৱ জাতিৰ মহাসভ্যতাৰ পতন ঘটে মানৱ শক্তিৰ দুৰ্জয় প্ৰতাপ বিলোপ হয় এয়াই নিসৰ্গৰ নিষ্ঠুৰ নিয়ম সৃষ্টিৰ পিছত ধ্বংস আহে ধ্বংসৰ পিছত আকৌ সৃষ্টি তেজৰ অভিসাৰ দুখন উপন্যাসৰ সমষ্টি মৃত্যু অভিসাৰ আৰু ক্ষুধিত সৰীসৃপ উপন্যাসৰ কাহিনী দুটি বিজ্ঞান নিৰ্ভৰ একে আশাৰে মই কল্পবিজ্ঞান আখ্যা নিদি হৰৰ উপন্যাস বুলি ক'ব পাৰোঁ কাহিনী দুটি সম্পূৰ্ণ কল্পনাপ্ৰসূত শিহৰণ শংকা উদ্বেগ উৎকণ্ঠা ভৰা ৰহস্যকেন্দ্ৰিক উপন্যাস দুখনে পাঠকক আমোদ দিব বুলি আশা কৰিলোঁ পুথিখন প্ৰকাশৰ বাবে জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰী সুহৃদ প্ৰতিম শ্ৰীযুত নগেন শৰ্মাদেৱ আন্তৰিকতাৰে আগবাঢ়ি অহাত মই তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৰঞ্জু হাজৰিকা মৃত্যু অভিসাৰ 1 চিঠিখন হাতত লৈ ডক্টৰ বৰ্মন নিজৰ গৱেষণাগাৰত সোমাল কাৰ চিঠি দেউতা ডক্টৰ বৰ্মনৰ একমাত্ৰ কন্যা বিথিকাই আগ্ৰহেৰে সুধিলে নাজানো অচিনাকি হাতৰ লেখা ৰবাচোন খুলি চাওঁ এই বুলি ডক্টৰ বৰ্মন চকী এখনত বহি এনভেলপটো খুলি ভিতৰৰ পৰা চিঠিখন উলিয়ালে চিঠিখনত এনেদৰে লিখা আছিল প্ৰতি ডক্টৰ অৰিজিত বৰ্মন সুন্দৰপুৰ শ্ৰদ্ধাস্পদেশো নমস্কাৰ গ্ৰহণ কৰিব এক বিশেষ কাৰণত এই চিঠিখন মই আপোনালৈ লিখিলোঁ মই হিমালয়ান ক্লাবৰ এজন সদস্য যোৱা ফেব্ৰুৱাৰী মাহত মোৰ অধীনত আমাৰ ক্লাবৰ 14জনীয়া দল এটি হিমালয়ৰ বিৰহী নদীৰ উৎসমুখ নন্দাঘুণ্টি শিখৰ আৰোহণ কৰিবলৈ চেষ্টা চলাইছিলোঁ সেই প্ৰচেষ্টাত আমি আপোনালোকৰ আশীৰ্বাদত সফল হৈ উভতি আহিছিলোঁ উভতি অহাৰ পথত আমি বৰফৰ বুকুত শ্বেতবৰ্ণৰ এটি অদ্ভুত বস্তু পাই লৈ আহিছোঁ বস্তুটোৰ আকৃতি এটা বিশাল আকৃতিৰ বৰশীৰ দৰে হয়তো প্ৰাগৈতিহাসিক যুগৰ কোনো ভয়ংকৰ পক্ষীৰ কণীও হ'ব পাৰে বস্তুটো বৰ্তমান আমাৰ হাততে আছে আৰু তাক অতি সাৱধানে ৰখা হৈছে উক্ত বস্তুটো গৱেষণাৰ বাবে যদি আপুনি বিচাৰে তেন্তে আমি আপোনাক দিব পাৰোঁ তলত আমাৰ ঠিকনা আৰু ফোন নম্বৰটো দিলোঁ আৱশ্যক হ'লে যোগাযোগ কৰিব পাৰে ইতি আপোনাৰ বিশ্বাসী ধৃতিমা Sample complete. Ready to continue?